মিয়াসকলক কষ্ট দিব লাগে, মিয়াসকলক অসমৰ পৰা খেদিব লাগে। एक एक घुसपैठियों को चुन चुन कर आसाम के बाहर हम निकाल মিয়াসকলৰ ভোট চুৰি কৰিব লাগে বা বিভিন্ন ধৰণৰ তেনেকুৱা সাম্প্ৰদায়িক মন্তব্য বৰ্তমান অসমখনত বিয়পি পৰিছে। গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব। অসমৰ ডাঙৰ ডাঙৰ পলিটিকেল লিডাৰসকলে এই মিয়া শব্দটো লৈ বৰ্তমান পলিটিক্স কৰিবলৈ আৰম্ভ কৰি দিছে আৰু এই গোটেই কথাখিনিত একাংশ ব্যক্তিয়ে ছাপোৰ্ট কৰিছে আৰু মেক্সিমাম ব্যক্তিয়ে হয়তো এই সাম্প্ৰদায়িকতা বস্তুটো বৰ বেছি ভাল পোৱা নাই। তেওঁলোকে ইয়াক লৈ পেলাই বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। की बातें कह रहे हैं। प्रदेश के मुख्यमंत्री होने के नाते उनको इस तरह की भाषा नहीं बोलना चाहिए। কিন্তু কথাটো হৈ গ'ল সেই একাংশ যিসকলে ভাল পাইছে তেওঁলোকে কিয় ভাল পাইছে, তেওঁলোকে এই কথাটো কিয় ছাপোৰ্ট কৰিছে। চ' এই কথাটোও কিন্তু আমি চাবলগীয়া আছে। ইয়াতে দুটা দিশ আছে যে সাম্প্ৰদায়িকতা আৰু দ্বিতীয়টো দিশ হ'ল সেই পাৰ্টিকুলাৰ সম্প্ৰদায়টোক যেতিয়া গালি দিয়া হৈছে, সেই পাৰ্টিকুলাৰ সম্প্ৰদায়টোক লৈ যেতিয়া বিৰূপ মন্তব্য দিয়া হৈছে, একাংশই আচলতে কিয় ভাল পাইছে সেইটোও কিন্তু আমি মন কৰিবলগীয়া কথা। আৰু সেই সম্প্ৰদায়ৰ ব্যক্তিসকলেও কিন্তু এইটো ভাবিবলগীয়া কথা যে তেওঁলোকক গালি দি বা তেওঁলোকৰ সেই সম্প্ৰদায়টোৰ কথা কৈ বা সেই সম্প্ৰদায়টোৰ নাম লৈ পেলাই এটা ইলেকশ্যনৰ এজেণ্ডা হ'ব পাৰিছে। মানে তেওঁলোকে ক'ৰবাত কেনেবাকৈ কিবা ডাঙৰ ভুল কৰি থৈছে, যাৰ কাৰণে সেইসকল ব্যক্তিক হয়তো আজি গালি দিয়াৰ কাৰণে একাংশই ভাল পাইছে বা একাংশই হয়তো সেই গোটেই কথাটোকে এজেণ্ডা লৈ পেলাই ইলেকশ্যন খেলিব পাৰে বা ভোটো বিচাৰিব পাৰিছে। আজিৰ ডেটত কোনোবাই মানিলেও নামানিলেও কিন্তু সেই মিয়া সম্প্ৰদায়ৰ পৰাই কিন্তু চুৰ ডকাইত এইবিলাক বেছি হয়, ড্ৰাগছৰ ব্যৱসায় বেছিকৈ ওলায়। চ' এইবিলাক বস্তু আমি দেখিবলৈ পাই আছোঁ। সেইটো কাৰণে হয়তো কিছুমানে অস্বস্তিত ভুগি পেলাই যে নাই এওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছে হয়তো ভালেই হৈছে, কিন্তু আল্টিমেটলি যিসকলে জানে বুজে তেওঁলোকে সাম্প্ৰদায়িকতা কেতিয়াও ছাপোৰ্ট নকৰে, আমিও ছাপোৰ্ট নকৰোঁ। তথাপিও কিন্তু সেই সম্প্ৰদায়টোৰ নামটো ব্যৱহাৰ কৰি ইলেকশ্যন খেলিব পাৰিছে, কিবা এটা খেলি মেলি আছে, যাৰ কাৰণে তেওঁলোকৰ নামত ভোট বিচাৰিব পাৰিছে, তেওঁলোকক অশান্তি দিম বুলি কৈ পেলাই ভোট বিচাৰিব পাৰিছে। কিছুমানে অবভিয়াছলি ভাল পাইছে, ভাল নাপালেতো সেইটোতো পলিটিকেল এজেণ্ডা বনাব নোৱাৰিব। চ' এনেকুৱা কিছুমান মানুহ আছে হয়তো 40-50% মানুহে তেওঁলোকে অশান্তি পালে বা তেওঁলোকক অশান্তি দিলে ভাল পায়। যিসকল অবৈধ বাংলাদেশী অসমত আছে তেওঁলোকক অৱশ্যে আমিও ছাপোৰ্ট নকৰোঁ, তেওঁলোক অসমৰ পৰা গুচি যোৱাটোৱে বিচাৰোঁ, কিন্তু সেইটো বৰ বেছি সহজ কথাও নহয়। চ' সেইটো কাৰণে আমি সাম্প্ৰদায়িকতা যদিও বেয়া পাওঁ তথাপিও কিন্তু এইটো একচেপ্ট কৰিব লাগিব যে সেই সম্প্ৰদায়টোৰ নামত আজি যে ইলেকশ্যন খেলিব পাৰিছে, আজি যে ভোট বিচাৰিব পাৰিছে, আজি যে সাম্প্ৰদায়িক মন্তব্য দি পেলাই কিছুমান মানুহে বাহ ল'ব পাৰিছে, সেইটো কিন্তু এটা চিন্তনীয় বিষয়। মানে সেই সম্প্ৰদায়টোৰ কিবা এটা প্ৰব্লেম ক'ৰবাত থাকি গৈছে। সেই পাৰ্টিকুলাৰ সম্প্ৰদায়টোৰ লোকসকলেও এইটো লৈ কিন্তু চিন্তা চৰ্চা কৰাটো বহুত বেছি প্ৰয়োজনীয়তা আছে। সেই প্ৰব্লেমটো ক'ত সোমাই আছে। এতিয়া সকলো ব্যক্তি অবৈধ নহয়, কোনো সম্প্ৰদায়ৰ সকলো ব্যক্তি বেয়া হ'ব নোৱাৰে, এইটো ইম্পচিবল। বা কোনো এটা সম্প্ৰদায়ৰ সকলো ব্যক্তি ভাল হৈ যাব নোৱাৰে, সেইটো ইম্পচিবল কথা। কিন্তু সেই মিয়া শব্দটোক লৈ আজি ইলেকশ্যন খেলিব পাৰিছে মানে বহুত মানুহে ছাপোৰ্ট কৰিছে, তাৰ মানে সেই সম্প্ৰদায়টোত হয়তো বহুতো কিছুমান পুৰণা এনেকুৱা স্মৃতি থাকি গৈছে, যিবিলাকৰ কাৰণে হয়তো কোনোবাই অশান্তি পাইছিলে, অস্বস্তিত আছে বৰ্তমান। তেওঁলোকে আজি সেই ভোট বিচাৰি সাম্প্ৰদায়িক মন্তব্য কৰাৰ পিছতো কিন্তু ছাপোৰ্ট কৰিবলৈ ওলাই আহিছে। চ' সেইটো কাৰণে প্ৰতিটো সম্প্ৰদায়ত ভাল বেয়া মানুহ থাকিব। আমি সাম্প্ৰদায়িকতা বিয়পোৱাটো আমি কেতিয়াও নিবিচাৰোঁ, সাম্প্ৰদায়িক বিষবাষ্প বিয়পাটো কেতিয়াও নিবিচাৰোঁ, কিন্তু তাৰ লগতে আমি সেই ওলোটা ছাইডটোও চাব লাগিব যে কিয় সেই নামটোক লৈ আজি ইলেকশ্যন খেলিব পাৰিছে, কিয় সেই পাৰ্টিকুলাৰ জাতিটোক লৈ পেলাই আজি ইলেকশ্যনৰ এজেণ্ডা কৰিব পাৰিছে। চ' এইটো কিন্তু লক্ষণীয় বিষয়। আৰু তাৰ কাৰণে সেই পাৰ্টিকুলাৰ সম্প্ৰদায়ৰ যিসকল গুণী জ্ঞানী ব্যক্তি, যিসকলে ভালদৰে পঢ়া শুনা কৰি আজি এটা পজিশ্যন পাইছে, তেওঁলোকে বেছি চিন্তা চৰ্চা কৰি নিজৰ সম্প্ৰদায়টোক কিন্তু সেই সঠিক ৰাস্তাত আনিবলৈ চেষ্টা কৰাটো উচিত, যাতে ভৱিষ্যতে এনেকুৱা সাম্প্ৰদায়িক মন্তব্যৰে বা এনেকুৱা সাম্প্ৰদায়িক এজেণ্ডা লৈ পেলাই কোনেও ইলেকশ্যন খেলিব নোৱাৰে। ধন্যবাদ।